করব আমার দলের নেতা হযরত মৌলানা বদরুদ্দিন আজমল আল কাসিমি সাহেব, কিন্তু তার আগত হুজুরের বক্তব্য রাখার কারণে কইছে খুব কম সময়ের ভিতর বক্তব্য সামৰণি মাৰিম। সম্মানীয় আজিৰ সভাত উপস্থিত শ্ৰদ্ধাৰ এআইডিএফ দলৰ সুপ্রিমো হযরত মৌলানা বদরুদ্দিন আজমল আল কাসিমি সাহেব, মঞ্চত উপবিষ্ট আপোনালোকৰ সকলোৰে আদৰৰ স্নেহৰ ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক, আমাৰ দলৰ উপসভাপতি, বিধায়িনী দলৰ উপদলপতি হযরত হাজী আমিনুল ইসলাম সাহেব, মঞ্চত উপবিষ্ট জিলা কমিটি, সমষ্টি কমিটি, পঞ্চায়েত কমিটিৰ কৰ্মকৰ্তা বন্ধুসকল, সাংবাদিক বন্ধুসকল, এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল, আই মাতৃসকল, যুৱক বন্ধুসকল, শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে অহা 26 তাৰিখে পাৰ্লিয়ামেণ্টৰ নিৰ্বাচন আছে আৰু সেই নিৰ্বাচনত আপোনালোকে নিশ্চয় চিন্তা চৰ্চা কৰি আছে এই অঞ্চলৰ ৰাইজে যে আমি কোনটো দল বা কোনজন প্ৰাৰ্থীক ভোট দিলে আমাৰ এই অঞ্চলৰ অদূৰ ভৱিষ্যতে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিকভাৱে আমাৰ উন্নতি হ'ব। নিশ্চয় এই চিন্তা চৰ্চা আপোনালোকে কৰি আছে আৰু আমি জানো যে নগাঁও লোকসভা এটা সময়ত আমি সংখ্যালঘু আছিলো। এইবাৰ ডিলিমিটেশ্যনৰ পিছত আমি কিন্তু নগাঁও লোকসভাত আমি সংখ্যাগুৰু। আমাৰ মুছলমান সম্প্ৰদায়ৰ এইবাৰ 64% মানুহ, আৰু এই 64% মানুহ থকা অৱস্থাত এজন কেণ্ডিডেট আৰু 36% মানুহ য'ত তাত দুজন বলিষ্ঠ কেণ্ডিডেট। গতিকে আপোনালোকে এইটো চিন্তা কৰিব লাগিব, 64% মানুহ থকা অৱস্থাত যদি এজন কেণ্ডিডেট জিকাব নোৱাৰো আৰু 36% মানুহে যদি কেণ্ডিডেট জিকায়, ইয়াতকৈ আৰু দুৰ্ভাগ্য আমাৰ হ'ব নোৱাৰে। গতিকে এই কথাবোৰ আমি চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব লাগিব। আৰু আপোনালোকে জানে আমাৰ যিজন কেণ্ডিডেট হাজী আমিনুল ইছলাম, তেখেতে আমাৰ কাৰণে, এই জনগোষ্ঠীটোৰ কাৰণে কথা ক'বলৈ গৈ আজি তেওঁৰ ওপৰত 8-10টা কেছ আৰু তেওঁ 2 মাহ জেল কাটিছে। যিজন কেণ্ডিডেট আমাৰ কাৰণে জেল কাটিব পাৰিছে, আমাৰ কাৰণে কথা ক'বলৈ আজি কেছ তেওঁৰ ওপৰত 8-10টা, সেইজন ব্যক্তিক আমি আগুৱাই দিম না যি দুইজন কেণ্ডিডেট কোনোদিন পাৰ্লিয়ামেণ্টে গৈ কথা ক'ব নোৱাৰিব তেওঁলোকক আমি আগুৱাই দিম। এই কথাবোৰ আপোনালোকে চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব লাগিব। আজি আপোনালোকে জানে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ যিখিনি আছো, আমি অসমৰ যিমান সমস্যা আছে আটাইতকৈ বেছি সমস্যাত যদি জৰ্জৰিত সেই জনগোষ্ঠীটোৱে আমি। আমাৰ বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যাবোৰ কিন্তু অন্য জনগোষ্ঠীৰ নাই। আপোনালোকে জানে যে আজি বিদেশী সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, বি ভোটাৰৰ সমস্যা, গৰাখহনীয়া সমস্যা, উচ্ছেদৰ সমস্যা, বলডোজাৰৰ সমস্যা, এক কৰি সমস্যা লৈ আমি জীয়াই আছো। গতিকে এই সমস্যাবোৰ আমি সমাধান কৰিবৰ কাৰণে আমি নিশ্চয় এজন প্ৰাৰ্থী আমি দিল্লীত পঠাব লাগিব। আৰু আপোনালোকে জানে দিল্লীত আমাৰ দলৰ নেতা হযরত মৌলানা বদরুদ্দিন আজমল সাহেবে অকলে অসমৰ বিভিন্ন সমস্যা লৈ, সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যা লৈ সবল ভূমিকা লৈছে। আমি যদি তেওঁৰ ভুৱে বায়ে কৰিমগঞ্জ আৰু নগাঁও চিটৰ পৰা যদি দুজন প্ৰাৰ্থী আমি পঠিয়াব পাৰোঁ, তেওঁ দুজন, এজনে ফাইট কৰি আছিলে আৰু যদি লগত দুজন দিব পাৰোঁ, তিনিজনে নিশ্চয় বলিষ্ঠ পদক্ষেপ লৈ আমাৰ সংখ্যালঘু মানুহৰ অসমৰ বিভিন্ন সমস্যা সমাধান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে আপোনালোকে জানে লাহৰীঘাট সমষ্টিত আজি বৰ্তমান পৰিস্থিতিত 2,81,000 ভোট। মই সমষ্টিৰ চুকে কোণে ঘূৰি যিটো পৰিস্থিতি দেখা পাইছো, নিশ্চিতভাৱে এইবাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজে 70-80% ভোট আমি এই সমষ্টিৰ পৰা আমিনুল ইছলামক দিম বুলি আশা ৰাখিছো। আৰু এই প্ৰতিশ্ৰুতিৰে আপোনালোকে আজিৰ সভাৰ পৰা ঘৰত যাব আৰু প্ৰত্যেকটা মানুহক আপোনালোকে বুজাই আজি আমিনুল ইছলাম সাহেবক আমি দিল্লীত পঠাব লাগে বুলি আশা ৰাখি, অনুৰোধ ৰাখি মই মোৰ বক্তব্য ইমান সামৰণি মাৰিছো। এআইডিএফ জিন্দাবাদ। আৰু এতিয়া আমাৰ নেতা হযরত মৌলানা বদরুদ্দিন আজমল সাহেবক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো।